আমি ডিব্ৰুগড় জিলা দবাসন্থাৰ এইটো 50 বছৰীয়া আজি সোণালী জয়ন্তী বৰ্ষ গোটেই বৰ্ষজোৰাভাৱে আমি এই সোণালী জয়ন্তী আমি উদযাপন কৰিছোঁ আৰু প্ৰায় আজি 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আমি এই সামৰণি অনুষ্ঠান এটা আয়োজন কৰিছোঁ। আজি সামৰণি অনুষ্ঠানৰ আজি প্ৰথমটো কাৰ্যসূচী হিচাপে আমি আমাৰ এই কানৈ মহাবিদ্যালয়ৰ ইয়াতে আমি এজোপা নাহৰ গছ ৰোপণ কৰিছোঁ। লগতে আমি ডিব্ৰুগড় জিলাৰ সমূহ আঞ্চলিক সমিতিৰ লগতে সমূহ বিষয়ববীয়াৰ লগত আমি ইয়াত 50খনকৈ আমাৰ পতাকা উত্তোলন কৰিছোঁ আৰু আমি আমাৰ এই দবাসন্থাৰ লগত দবাৰ লগত যি জড়িত ব্যক্তি যিসকল খেলুৱৈ প্ৰাক্তন খেলুৱৈ দবাৰ সৈতে উন্নতি কৰা যিসকল লোক আছিল তেখেতসকলক আমি এতিয়া এই সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। লগতে আমাৰ প্ৰায়ত সুধীৰনাথ সোঁৱৰণীৰ ফিডে ৰেটিং ইণ্টাৰনেশ্যনেল এখন আমি চেছ টুৰ্ণামেণ্ট দবা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এই দবা প্ৰতিযোগিতাখন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অসমৰ ওচৰ চুবুৰীয়া মণিপুৰ অৰুণাচল আমাৰ ধৰি লওক পশ্চিমবংগ বিভিন্ন প্ৰতিযোগী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 170জনমান প্ৰতিযোগী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমি সঁচাকৈ আজি উৎফুল্লিত হৈছোঁ। আমি এই ৰেটিং টুৰ্ণামেণ্টখন পোনপ্ৰথমৰ বাবে আমি আয়োজন কৰিছিলোঁ আৰু এই ৰেটিং টুৰ্ণামেণ্টত আমি যি বিপুল সঁহাৰি পাইছোঁ তাৰ বাবে আমি সঁচাকৈ ধন্য আৰু আমাৰ এই প্ৰতিযোগিতাখনত বাকীকেইটা দিনো যেন সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে আমি কামনা কৰিছোঁ। ৰেটিং তেনেকৈ নহয়, আমি যিটো ইণ্টাৰনেশ্যনেল আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় যিটো পৰ্যায়ৰ হয় ঠিক তেনেধৰণে খেলখন হয়। ইয়াতে আমাৰ এটা প্ৰাইজ মানি আছে। আমাৰ প্ৰতিটো বিভাগতে আমি ধৰি লওক বিভিন্ন এজ গ্ৰুপত আমি বয়সত যেতিয়া আমাৰ 7 বছৰ এটা গ্ৰুপ আছে, আমাৰ 7 বছৰ 11 বছৰ 13 বছৰ 15 বছৰ 17 বছৰ আৰু অ'পেন বিভিন্ন কেটেগৰীত আমাৰ এই খেলখন অনুষ্ঠিত হৈছে। এই অনুষ্ঠিতৰ পৰা আমাৰ ৰেটিং প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। আমাৰ 30 তাৰিখলৈকে আমাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। আজিৰ পৰা 6দিনীয়া কাৰ্যসূচীৰে আমি প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। 16খনীয়া খেলুৱৈ আছে আমাৰ যে বহুত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত খেলুৱৈসকল ভাৰতৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা খেলুৱৈসকল ইয়াত আজি অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ AM GM তেখেতলোকো আমাৰ ইয়াৰ অহাৰ সম্ভাৱনা আছে।